আজি প্ৰায় এবছৰমানৰ আগতেই আমাৰ ইয়াত এখন কমিটিও ঠিক কৰি দিছিলে বৰ্ডাৰ বনৰক্ষা সমিতি বুলি। তাৰ মোকে প্ৰেচিডেণ্ট পাতিছিলে, কিন্তু আজিলৈকে মই প্ৰেচিডেণ্ট হৈ আমাৰ পাছফালৰ যিখিনি মানুহ সেই মানুহখিনিয়ে কিন্তু এপাকেট বোম পাবলৈ আজিলৈকে সক্ষম নহ'লোঁ। আৰু আমি অৱশ্যে সেইখিনি বিচৰা নাই, নিজে লাইট বা বম নিজে প্ৰস্তুত কৰি কৰিছোঁ। কিন্তু এতিয়া ক্ৰমান্বয়ে ইমানেই প্ৰকোপ বাঢ়ি গৈছে যে মানুহৰ জীৱন নিৰাপত্তা ৰাতি শুবলৈ আমি ভয় হৈছে। আজি প্ৰায় ধৰক কণ্টিনিউ 10 দিনমান মই খোৱাই নাই। পথাৰত যি এডাল ধান আছিলে সেই ধানখিনিও প্ৰায় কিছু অংশ খালে। সেইখিনি অনাৰ পিছত এতিয়া ঘৰত থোৱাৰ পিছতো আপোনালোকে দেখিছেই যে পকী ৱালৰ কাষেদি আহি পেলাই সেই ধান খাইছে। আজি সেয়া ঘৰ দুৱাৰ ভাঙিছে। গতিকে এই অঞ্চলৰ মানুহৰ এটা বৰ সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে। সিদিনাখন 3:30 বজাতে মোক নিজে হাতীয়ে আক্ৰমণ কৰিছিলে। মই প্ৰথমতেই পাণ লৈ পলাইছোঁ। এনেকুৱা এটা অৱস্থা আহি পৰিছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজৰ বৰ্তমান যিটো সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেই সন্ত্ৰাসৰ কাৰণে আমি আচলতে জীয়াই থাকিবলৈ যথেষ্ট অসুবিধা হৈছে। গতিকে আমি বন বিষয়া তথা চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ যাতে কিবা এটা সুব্যৱস্থা কৰি এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ মানুহখিনি জীৱন সম্পত্তি ৰক্ষা কৰাৰ ওপৰত যাতে বিশেষ গুৰুত্ব আৰোপ কৰে। আজি প্ৰায় এবছৰমানৰ আগতেই আমাৰ ইয়াত এখন কমিটিও ঠিক কৰি দিছিলে বৰ্ডাৰ বনৰক্ষা সমিতি বুলি। তাৰ মোকে প্ৰেচিডেণ্ট পাতিছিলে, কিন্তু আজিলৈকে মই প্ৰেচিডেণ্ট হৈ আমাৰ পাছফালৰ যিখিনি মানুহ সেই মানুহখিনিয়ে কিন্তু এপাকেট বোম পাবলৈ আজিলৈকে সক্ষম নহ'লোঁ। আৰু আমি অৱশ্যে সেইখিনি বিচৰা নাই, নিজে লাইট বা বম নিজে প্ৰস্তুত কৰি কৰিছোঁ। কিন্তু এতিয়া ক্ৰমান্বয়ে ইমানেই প্ৰকোপ বাঢ়ি গৈছে যে মানুহৰ জীৱন নিৰাপত্তা ৰাতি শুবলৈ আমি ভয় হৈছে। আজি প্ৰায় ধৰক কণ্টিনিউ 10 দিনমান মই খোৱাই নাই। পথাৰত যি এডাল ধান আছিলে সেই ধানখিনিও প্ৰায় কিছু অংশ খালে। সেইখিনি অনাৰ পিছত এতিয়া ঘৰত থোৱাৰ পিছতো আপোনালোকে দেখিছেই যে পকী ৱালৰ কাষেদি আহি পেলাই সেই ধান খাইছে। আজি সেয়া ঘৰ দুৱাৰ ভাঙিছে। গতিকে এই অঞ্চলৰ মানুহৰ এটা বৰ সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে। সিদিনাখন 3:30 বজাতে মোক নিজে হাতীয়ে আক্ৰমণ কৰিছিলে। মই প্ৰথমতেই পাণ লৈ পলাইছোঁ। এনেকুৱা এটা অৱস্থা আহি পৰিছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজৰ বৰ্তমান যিটো সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেই সন্ত্ৰাসৰ কাৰণে আমি আচলতে জীয়াই থাকিবলৈ যথেষ্ট অসুবিধা হৈছে। গতিকে আমি বন বিষয়া তথা চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ যাতে কিবা এটা সুব্যৱস্থা কৰি এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ মানুহখিনি জীৱন সম্পত্তি ৰক্ষা কৰাৰ ওপৰত যাতে বিশেষ গুৰুত্ব আৰোপ কৰে। আজি প্ৰায় এবছৰমানৰ আগতেই আমাৰ ইয়াত এখন কমিটিও ঠিক কৰি দিছিলে বৰ্ডাৰ বনৰক্ষা সমিতি বুলি। তাৰ মোকে প্ৰেচিডেণ্ট পাতিছিলে, কিন্তু আজিলৈকে মই প্ৰেচিডেণ্ট হৈ আমাৰ পাছফালৰ যিখিনি মানুহ সেই মানুহখিনিয়ে কিন্তু এপাকেট বোম পাবলৈ আজিলৈকে সক্ষম নহ'লোঁ। আৰু আমি অৱশ্যে সেইখিনি বিচৰা নাই, নিজে লাইট বা বম নিজে প্ৰস্তুত কৰি কৰিছোঁ। কিন্তু এতিয়া ক্ৰমান্বয়ে ইমানেই প্ৰকোপ বাঢ়ি গৈছে যে মানুহৰ জীৱন নিৰাপত্তা ৰাতি শুবলৈ আমি ভয় হৈছে। আজি প্ৰায় ধৰক কণ্টিনিউ 10 দিনমান মই খোৱাই নাই। পথাৰত যি এডাল ধান আছিলে সেই ধানখিনিও প্ৰায় কিছু অংশ খালে। সেইখিনি অনাৰ পিছত এতিয়া ঘৰত থোৱাৰ পিছতো আপোনালোকে দেখিছেই যে পকী ৱালৰ কাষেদি আহি পেলাই সেই ধান খাইছে। আজি সেয়া ঘৰ দুৱাৰ ভাঙিছে। গতিকে এই অঞ্চলৰ মানুহৰ এটা বৰ সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে। সিদিনাখন 3:30 বজাতে মোক নিজে হাতীয়ে আক্ৰমণ কৰিছিলে। মই প্ৰথমতেই পাণ লৈ পলাইছোঁ। এনেকুৱা এটা অৱস্থা আহি পৰিছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজৰ বৰ্তমান যিটো সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেই সন্ত্ৰাসৰ কাৰণে আমি আচলতে জীয়াই থাকিবলৈ যথেষ্ট অসুবিধা হৈছে। গতিকে আমি বন বিষয়া তথা চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ যাতে কিবা এটা সুব্যৱস্থা কৰি এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ মানুহখিনি জীৱন সম্পত্তি ৰক্ষা কৰাৰ ওপৰত যাতে বিশেষ গুৰুত্ব আৰোপ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।